78টা ইণ্ডিপেণ্ডেন্স ডে আমি চেলিব্ৰেট কৰিব গৈ আছোঁ আৰু তাৰ বাবে আমি জোৰদাৰ প্ৰস্তুতি এটা আৰম্ভ কৰিছোঁ। আমি সকলো স্কুলক ইনভাইটেশ্যন দিছিলোঁ যে আমাৰ পেৰেডটোত মানে পাৰ্টিচিপেট কৰিবলৈ, আৰু ভাল লাগিছে এইটোৱে যে তেওঁলোকে এক্টিভলি পাৰ্টিচিপেট কৰিছে। প্লাছ আমাৰ পুলিচৰ বিভিন্ন ডিপাৰ্টমেণ্টৰ যেনেকৈ হোমগাৰ্ড, আৰ্ম পাৰ্টি, আনআৰ্ম ব্ৰাঞ্চ কনষ্টেবল, বেটেলিয়ন পাৰ্টি, CRPF পাৰ্চন সকলোৱে পাৰ্টিচিপেট কৰিছে। আৰু ভাবিছোঁ যে এইবাৰৰ পেৰেডটো যোৱাবাৰতকৈ বা আগৰ কৰোণাৰ পিছত শুনিছোঁ যে আমাৰ ইয়াত পেৰেড মানুহ বহুত কম থাকে, যে এইবাৰ নিয়াৰ এবাউট 500 প্লাছো হোৱাৰ সম্ভাৱনা আছে, কাৰণ আজি আৰু 2টা টিম অহাৰ খবৰ দিছে তেওঁলোকে। চ' আমি এটা হিউজ কনচাইনমেণ্টৰ পেৰেড হ'ব এইটো 15 আগষ্ট, আৰু সকলোৰ কোঅপাৰেশ্যন বিচাৰিছোঁ। ইতিমধ্যে কিমানটা দলে ইয়াতে যোগদান কৰিছে? এতিয়ালৈকে আমাৰ 24 যিটো আমাৰ লিষ্ট আহিছে সেইটো 24, কিন্তু যোগদান কৰিছে 18টা। দুটা পিছবেলা আহিব, তো এৰাউণ্ড 20টা হ'ব। আৰু নিৰাপত্তাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ব্যৱস্থা কৰিছিল? নিৰাপত্তা 24/7 আমাৰ পুলিচৰ পাৰ্চনেল আছে ইয়াত। একো তেনেকৈ যদি কিবা সন্দেহজনক ব্যৱস্থা হয় তেতিয়াহ'লে ইমিডিয়েটলি আমাৰ QRT টিম এটা আছে, কুইক ৰেছপন্স টিম, যিটোৱে মানে লগে লগে আমাৰ কাউণ্টাৰ ৰেছপন্স দিয়াৰ কাৰণে ব্যৱস্থা। জিলাখনতো বিভিন্ন নাকা চেকৰ ব্যৱস্থা কৰিছে। হয়, নাকা চেকিংটো 24/7 চলিয়ে থাকে, আৰু 15 আগষ্টৰ কাৰণে বেছি বঢ়াই দিয়া হৈছে। প্লাছ আমাৰ যিটো কুইক ৰেছপন্স টিম, সেইটো মানে অকল এই পেৰেড গ্ৰাউণ্ডৰ কাৰণেই নহয়, গোটেই ডিষ্ট্ৰিক্টৰ কাৰণে যিটো কুইক ৰেছপন্স টিম বনোৱা হৈছে, যিকোনো জেগাত যদি কিবা ইছ্যুজ হয় তেতিয়া ইমিডিয়েটলি ৰেছপন্স যাতে দিব পাৰে। যিহেতু আমাৰ এইখন অসম মেঘালয় সীমামূৰীয়া এখন আপোনাৰ ঠাই হয়, অসম মেঘালয়ৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ নাকা চেকিঙৰ ব্যৱস্থা কৰিছে? আমি জইণ্টলি ইণ্ডো বাংলাদেশ বৰ্ডাৰত BSFৰ লগত পেৰেড কৰে, এইটো আপোনাৰ পেট্ৰলিংটো কৰা হৈছে, আৰু ইয়াত মেঘালয় পুলিচ আৰু আছাম পুলিচ মিলি পেলাই বৰ্ডাৰত চেকিং কৰোৱা হৈছে। 15 আগষ্ট যিহেতু সেইকাৰণে আমাৰ নিৰাপত্তাটো অলপ বেছি বঢ়াই দিয়া হৈছে। এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস, জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে? অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব, আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ।